আছে কাৰণ মৈদামটোৱে বহু দিনৰ পৰা একেবাৰে উজ্জ্বল হৈ আছিল। এইটো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল, মানুহৰ দখলত আছিল, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু 11 চনত আহি বিভিন্ন দল সংগঠন লগ লাগি এই মৈদামটো উলিয়ালে আৰু সেই মৈদামটোকে চিহ্নিত কৰি চুকাফা মৈদাম বুলি সকলোৱে আজি বুৰঞ্জীবিদসকলেও ক'ব বিচাৰে। গতিকে এইটো সম্পূৰ্ণকৈ উলিয়াই আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ কৰ্তব্য আৰু তাৰ কাৰণে চৰকাৰেও এটা পদক্ষেপ লৈছে আৰু ইয়াত প্ৰায় 40 বিঘা মাটি এই অঞ্চলত মৈদামৰ ইয়াত 4-5টাকৈ মৈদাম আছে, আপোনালোকে দেখিছে। তেখেতৰ পুতেকৰ পৰা পুতেক তেনেকৈ নাতি পুতিয়ে 4টা প্ৰজন্ম আছে। গতিকে সেই গোটেইকেইটা মৈদাম আমি সংৰক্ষণৰ কাৰণে আমাৰ আহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ইয়াত এটা পুঁজি ধৰি থৈছে। গতিকে তাৰ ডিমাৰ্কেশ্যনো কৰা হৈছে আৰু এই মৈদামকেইটা সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা কৰা হৈছে। অসম দিৱস আজি দিনটোত আমি আয়োজন কৰিছোঁ। মই ভাবোঁ মিছৰৰ পিৰামিডৰ দৰেই এক বিশেষ মৰ্যাদা সম্পন্ন এই মৈদামসমূহৰ বাৰ্তা সমগ্ৰ বিশ্ববাসীয়ে এতিয়া পাবলৈ সক্ষম হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱাৰ পিছত, আৰু অসমক নতুনকৈ দেশে বিদেশে আৱিষ্কাৰ কৰাৰ এক সুযোগ লাভ কৰিব। বিশ্ব পৰ্যটন মানচিত্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। মই ভাবোঁ যে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ দিনত অসমে বিশ্বৰ লগতে সংযোগ স্থাপন কৰাৰ হেতু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰকৈ নিৰ্মাণ আছে কাৰণ মৈদামটোৱে বহু দিনৰ পৰা একেবাৰে উজ্জ্বল হৈ আছিল। এইটো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল, মানুহৰ দখলত আছিল, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু 11 চনত আহি বিভিন্ন দল সংগঠন লগ লাগি এই মৈদামটো উলিয়ালে আৰু সেই মৈদামটোকে চিহ্নিত কৰি চুকাফা মৈদাম বুলি সকলোৱে আজি বুৰঞ্জীবিদসকলেও ক'ব বিচাৰে। গতিকে এইটো সম্পূৰ্ণকৈ উলিয়াই আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ কৰ্তব্য আৰু তাৰ কাৰণে চৰকাৰেও এটা পদক্ষেপ লৈছে আৰু ইয়াত প্ৰায় 40 বিঘা মাটি এই অঞ্চলত মৈদামৰ ইয়াত 4-5টাকৈ মৈদাম আছে, আপোনালোকে দেখিছে। তেখেতৰ পুতেকৰ পৰা পুতেক তেনেকৈ নাতি পুতিয়ে 4টা প্ৰজন্ম আছে। গতিকে সেই গোটেইকেইটা মৈদাম আমি সংৰক্ষণৰ কাৰণে আমাৰ আহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ইয়াত এটা পুঁজি ধৰি থৈছে। গতিকে তাৰ ডিমাৰ্কেশ্যনো কৰা হৈছে আৰু এই মৈদামকেইটা সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা কৰা হৈছে। অসম দিৱস আজি দিনটোত আমি আয়োজন কৰিছোঁ। মই ভাবোঁ মিছৰৰ পিৰামিডৰ দৰেই এক বিশেষ মৰ্যাদা সম্পন্ন এই মৈদামসমূহৰ বাৰ্তা সমগ্ৰ বিশ্ববাসীয়ে এতিয়া পাবলৈ সক্ষম হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱাৰ পিছত, আৰু অসমক নতুনকৈ দেশে বিদেশে আৱিষ্কাৰ কৰাৰ এক সুযোগ লাভ কৰিব। বিশ্ব পৰ্যটন মানচিত্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। মই ভাবোঁ যে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ দিনত অসমে বিশ্বৰ লগতে সংযোগ স্থাপন কৰাৰ হেতু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰকৈ নিৰ্মাণ